অসম অৰুণাচল সীমান্তত শেহতীয়াকৈ যিটো ঘটনা সংঘটিত হ'ল, প্ৰায় 11গৰাকী মানুহ গুলিবিদ্ধ হৈছে আৰু আজিও আমি শুনিবলৈ পাইছোঁ যে লিকাবালিত আন্তঃৰাজ্যিক সীমা সমস্যাক লৈ বা এই সম্পৰ্কত লৈ এটা আকৌ পুনৰ উত্তেজনাপূৰ্ণ সৃষ্টি হৈছে, পুনৰ গুলিয়াগুলি হৈছে বা শিলাবৰ্ষণ হৈছে। গতিকে এই যিটো আন্তঃৰাজ্যিক সীমা সমস্যা, এই সমস্যাটোৰ স্থায়ী সমাধান নোহোৱাৰ কাৰণে আৰু এই গোটেই বিষয়টোত অসমৰ মুখ্যমন্ত্ৰীয়ে সমস্যাটো সমাধান হোৱা বুলি মিছা মতাৰ কাৰণে আজি এই পৰিৱেশ সৃষ্টি হৈছে। নেডাৰ আহ্বায়ক ইমান দীঘলীয়া সময় থকাৰ পাছত, দায়িত্বত থকাৰ পাছতো যিবোৰ আন্তঃৰাজ্যিক সীমা সমস্যা আছে, অৰুণাচল অসম, নাগালেণ্ড অসম, মিজোৰাম অসম বা আন যিবোৰ আমাৰ আন্তঃৰাজ্যিক সীমা সমস্যা আছে, এই সমস্যাসমূহ স্থায়ীভাৱে আজিলৈকে সমাধান কৰিব পৰা নাই কাৰণে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। গতিকে আজি এই গোটেই ঘটনাটোৰ কাৰণে মূল জগৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ ব্যৰ্থতা, অকমন্যতা আৰু এই বিষয়টোক এনেই ঢাকি ৰাখিবৰ কাৰণে চেষ্টা, ক্ৰেডিট ল'বৰ কাৰণে, নিজে ক্ৰেডিট ল'বৰ কাৰণে যে এই সমস্যাটো সমাধান হ'ল বুলি বিভিন্ন সময়ত তেওঁ ঘোষণা কৰে যে আৰু কোনো সমস্যা নাই। যেতিয়া মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত বহে তেতিয়াও তেওঁ এটা ক্ৰেডিট ল'বলৈ চেষ্টা কৰে। এতিয়া কিন্তু মুখ্যমন্ত্ৰীয়ে নিজৰ ক্ৰেডিট ল'বলৈ যাওঁতে এই সমস্যাটো জোৰা তাপলি মাৰি সমাধান কৰিবলৈ বিচাৰোঁতে এনেকৈ আমাৰ নিৰীহ জনতাই, অসমৰ মানুহে তেওঁলোকে বলিদান দিব লগা, ত্যাগ কৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে মুখ্যমন্ত্ৰীক আমি ক'ব খুজিছোঁ, এই সমস্যাৰ স্থায়ী সমাধান লাগে। কেন্দ্ৰীয় চৰকাৰেও আন্তঃৰাজ্যিক সীমা সমস্যা সম্পৰ্কত এক শক্তিশালী স্থিতি গ্ৰহণ কৰি আমি অসমৰ মানুহৰ প্ৰাপ্য অধিকাৰ, ভূমিৰ অধিকাৰ সুৰক্ষিত কৰক আৰু আন্তঃৰাজ্যিক সীমা সমস্যা তাৎক্ষণিকভাৱে সমাধান কৰিবৰ কাৰণেও কেন্দ্ৰীয় চৰকাৰে এটা শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ অসমৰ মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। এইটো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে এই কথাটো তেওঁলোকে ভালকৈ জনাটো দৰকাৰ। যেতিয়ালৈকে বিবাদ থাকিব তেতিয়ালৈকে এনেকুৱা ধৰণৰ ঘটনা ঘটিব। কাৰণ সমস্যাৰ সমাধান চৰকাৰীভাৱে, প্ৰশাসনিকভাৱে কৰিব লাগিব। দুটা পক্ষৰ মাজত আলোচনা বিলোচনাৰ মাজে কৰিবলৈ গ'লে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব। কাৰণ যিকোনো এটা বিষয়ক লৈ সমাধানৰ স্থিতিত আহিব নোৱাৰিবও পাৰে। কাৰণ চবৰে নিজা নিজা যুক্তি থাকিব, নিজা নিজা কাগজ পত্ৰ থাকিব, নিজা নিজা অধিকাৰৰ প্ৰশ্ন থাকিব, নিজা যুক্তি থাকিব। সমস্যাটো আশু সমাধানৰ কাৰণে প্ৰশাসনিক বিষয়া, চৰকাৰৰ উদ্যোগত প্ৰতিটো স্তৰতে নিষ্পত্তি কৰিব লাগিব। আৰু সকলো ঠাইৰে সমস্যাৰ পটভূমিটো বেলেগ বেলেগ, সমস্যাৰ গভীৰতা বেলেগ বেলেগ। গতিকে প্ৰতিটো অঞ্চলতে, অসম অৰুণাচল সীমান্তৰ বিভিন্ন প্ৰান্তত সকলো অঞ্চলৰ সমস্যাৰ গুৰুত্ব, গভীৰতা চাই বেলেগ বেলেগ ধৰণে বিষয়া দি সেই বিষয়সমূহ এটা পৰ্যায়লৈকে ছেটেল কৰি মুখ্যমন্ত্ৰী বা মন্ত্ৰী পৰ্যায়ত বিষয়টো আলোচনা কৰি সুস্থিৰ সমাধানৰ বাট মুকলি কৰিব লাগিব। এটা জেনেৰেলাইজ এটা ফৰ্মুলা বা এটা সৰলীকৰণ এটা ব্যৱস্থাৰে গোটেই কামটো কৰিব নোৱাৰিব। কাৰণ সকলো মানুহৰ সমস্যাৰ পটভূমি, সমস্যাৰ গভীৰতা বা বিভিন্ন ধৰণৰ দৃষ্টিকোণ বেলেগ বেলেগ। সেইকাৰণে এই কথাটো চাই চিতি প্ৰতিটো অঞ্চলতে সমস্যাটো সমাধান কৰিবৰ কাৰণে, আন্তঃৰাজ্যিক সমস্যা সামূহিকভাৱে সমাধান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।